নমস্কাৰ মোৰ আজিৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো আপোনালোকে নিশ্চয় গম পাইছে চাগে থাম্বনেলত চাই পেলাই আমি অসমৰ যিমান ছাগলী পালক আছে তেওঁলোকক লৈ কিনে এটা সংগঠন কৰিব বিচাৰিছো নামটো হ'ব সদৌ অসম ছাগলী পালক সন্থা বুলি তো আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিলো আৰু আমাৰ বিশ্বাস আছে অসমৰ যিমান ছাগলী পালক আছে আমাৰ এই মানে সংগঠনটোৰ লগত জড়িত হ'ব বুলি আৰু আমি অতি শীঘ্ৰেই আমি এটা মিটিং দি আছো গুৱাহাটীত দিবাকৰ কলিতাৰ ফাৰ্মত আপোনালোকে নিশ্চয় জানে পদুমি গোট ফাৰ্ম তেওঁৰ তাতে এটা মিটিং দিম যিবিলাক ইচ্ছুক মানে পালক আছে ছাগলী পালক আছে তেওঁলোকে সেই মিটিংটোত এটেণ্ড হ'ব পাৰে আৰু তাতে আমি কমিটি গঠন কৰিম এই ভিডিঅ'টো দিয়াৰ উদ্দেশ্য এইটোৱে যে আমি প্ৰত্যেকজন মানুহক ফোন কৰি পেলাই ক'ব নোৱাৰো তো সেইকাৰণে আমি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক এই কথাটো জনালো যে আমি অতি শীঘ্ৰেই মানে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি এটা মিটিং পাতিম গুৱাহাটীত অলৰেডি আমাৰ গুগল মিটত এটা মিটিং হৈ গৈছিলে কেইদিনমান আগতে তো তাতে আমি এই ডিচিজনটো ল'লো যে আমি কমিটি গঠন কৰিব লাগে এটা কিয়নো আমাৰ কমিটি গঠন হ'লে আমাৰ ফিউচাৰত বহুতখিনি কামত আহিব আৰু বহুখিনি সহায়ক হ'ব যিবিলাক নতুনকৈ ছাগলী পালন কৰা মানুহ থাকিব বা অলৰেডি যিবিলাক মানুহে কৰি আছে বা বিভিন্ন ধৰণৰ সমস্যা পাই আছে তেওঁলোককো মানে বিভিন্ন ধৰণে সহায় কৰিব পৰা যাব এজনে আনজনক সহায় কৰিব পৰা যাব তো সেইকাৰণে সেই মিটিংটোত যিমান বেছি মানুহ উপস্থিত থাকিব সিমান আমাৰ এই যিটো ছাগলী পালনৰ লগত জড়িত থকা মানুহখিনিৰ কাৰণে ভাল হ'ব তো সেইকাৰণে আজি মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মই আহ্বান জনাইছোঁ আপোনালোকে মিটিংটোত উপস্থিত থাকিব আৰু আমি অতি শীঘ্ৰে মই নেক্সট আৰু এটা ভিডিঅ' বনাম তাত আমি সংগঠন হ'লে আমি কি কি লাভ উঠাব পাৰোঁ মানে লাভ ল'ব পাৰোঁ বা আমাৰ লাভ হ'ব তাৰ ওপৰত ডিটেইলছত এটা ভিডিঅ' বনাম আৰু সেই ভিডিঅ'টোতে আমি ডেটো ফাইনেল কৰি কিনে আপোনালোকক জনাই দিম যে আমি ইমান তাৰিখে আমি মিটিংটো কৰি আছোঁ আৰু লোকেশ্যনটো আপোনালোকক দি দিয়া হ'ব আৰু মোৰ এই ভিডিঅ'তে মই 4জন মানুহৰ নাম্বাৰটো দিম নৱজ্যোতি কলিতা ভাস্কৰজ্যোতি বাৰৈ দিবাকৰ কলিতা আৰু মোৰ এই 4জনৰ আপোনাৰ নম্বৰটো পাব আপোনালোকে যদি সেই মিটিংটোত এটেণ্ড হ'ব বিচাৰে বা এই সংগঠনটোত আপোনালোক থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আপোনাৰ নামটো ঠিকনাটো লিখি পেলাই আপোনালোকে হোৱাটছআপ কৰিব পাৰে এই 4টা নম্বৰতে বা আমাৰ অলৰেডি এটা হোৱাটছআপ গ্ৰুপ এটা চলি আছে সদৌ অসম ছাগলী পালক সংস্থা বুলি তাতো আপোনালোকে জইন হ'ব পাৰে আপুনি নৱজ্যোতি শইকীয়া ভাস্কৰজ্যোতি বাৰৈক ফোন কৰি পেলাই আপোনালোকৰ নম্বৰটো দিলে তেওঁলোকে এই গ্ৰুপটোত জইন কৰাই দিব তো অলৰেডি আমাৰ সেইখিনি সৰু সুৰাকৈ প্ৰচেছ আৰম্ভ হৈ গ'ল তো আপোনালোকে সহায় আৰু সহযোগিতা কৰিব বুলি আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ।